যদি তোমার আকাশ শুব মোর এই গান যদি সুর হয় মোর এই গান যদি সুর হয় তোমার বনত রব মোর মিনতি তৰা হয় যদি তোমার আকাশ শুব কথা যদি সুর হয় মোর এই সুর যদি জোন হয় সেই জোনে শুনা জোনালী মায়াৰে সৰু সৰু গাৰে মনে মনে গৈ তোমাৰ মুখতে ৰব মোৰ মিনতি তৰা হয় যদি তোমার আকাশ শুব এইবাৰ হয় ইপাৰ নহয় সিপাৰ এটা সঠিক সিদ্ধান্ত ল'বই লাগিব সৌৰভক সুধিম ঘৰখন লাগে নে সেই ছোৱালীজনীক লাগে নিজৰ ঘৰখনত মানুহৰ খং ৰাগ অভিমান এইবোৰ থাকিবই সেই বুলি মই নিজৰ ঘৰখন বাদ দিম নেকি তুমি নিজৰ ঘৰখন বাদ দিব নোৱাৰা মই হলে বাদ দিব লাগে একেখন চহৰত ঘৰ এখন থাকিও মই কিহৰ বাবে ঘৰ ভাড়া কৰি থাকিবলগীয়া হৈছে এই মুহূৰ্তৰ পৰা তাইৰ বৰ্তমান আৰু ভৱিষ্যতৰ কোনো কথাতে মই জড়িত নহওঁ কোনো প্ৰশ্নৰ মোৰ ওচৰত উত্তৰ নাই প্ৰীতি এতিয়াৰ পৰা এই বিষয়ত কিবা প্ৰশ্ন মনলৈ আহিলেও উত্তৰবোৰ তুমিয়ে নিজে উলিয়াই ল'ব লাগিব হেৰা এই অৰূপৰ কথাবোৰৰ পৰা তুমি কি বুজিলা মোৰ হিচাপ মতেতো সি আঁতৰি দিব যেন লাগিছে নাই নাই মই তাৰ অন্তৰখন বৰ ভালদৰে বুজি পাওঁ সি মুখেৰে যিমানেই নকওক প্ৰীতিক যে সি এৰিব নোৱাৰে সেইটো খাটাং আৰু প্ৰীতিক প্ৰাণ ভৰি ভাল নোপোৱা হ'লে সি নিশাক কেতিয়াও উভতাই অনা কথা নাভাবে নহয় নহয় সৌৰভ তোমাৰ কথাবোৰ ভুল প্ৰমাণিত হ'ব চাবা আমি ছোৱালীবোৰ তোমালোকতকৈ বেছি প্ৰেক্টিকেল আবেগেৰে যিমানেই কাৰোবাক ভাল নাপাওক কিয় ছোৱালীবোৰে ভিতৰি ভিতৰি 10 বাৰ চিন্তা কৰে যে সেই ল'ৰাটোৰ লগত বিয়া হ'লে তাইৰ ভৱিষ্যতটো কি হ'ব সঁচা কথা সেইকাৰণে কৈছোঁ আমি প্ৰেক্টিকেল বুলি প্ৰীতি বলিয়া হ'লে গোটেই ঘটনাটোৰ বাবে যে অৰূপ দায়ী হ'ব সেইটো খাটাং সেই ভাবিহে সি নিশাক নি দিছে কি কোৱা ৰুবি 100% নহ'লে মাকৰ মুখতে মাতিলেহেঁতেন মাকে মানে বৰমাই তোমাক সেইকণ শুনোৱাৰ সুবিধাই নাপালেহেঁতেন দিগদাৰ কৰিব পৃথিক ঘৰখনে বহুত দিগদাৰ কৰিব ছাপৰ্ট যে তাই কাৰোৰ পৰা নাপায় সেইটো ফাইনেল তাই বৰ বেয়াকৈ ফচিল সৌৰভ ৰ'বাচোন সেইবোৰ আমি ভবা কথাহে ভগৱানে কি জানি বেলেগকে চাই বিপদত পৰি বা নিজে নোৱাৰা কামটো ভগৱানক এৰি দিলে সমাধান হ'ব জানো যোৱা তোমাৰ দেৰি হ'ব ঘটনাৰ গম গতি ল'বলৈ আমাৰ সাংবাদিক আহি পালেই ইমান ফাষ্ট নেটৱৰ্ক মাকে চাগে গম পালে অকলে নোৱাৰিব সেইকাৰণে সংগীক মাতিলি দেউতা আহিলো অকলে এনে জোৱাই মাৰিছে কিহেৰে আহিলি গম পাই লগে লগে আহিলি নে কালি মাৰে ছিগনেল দিছিলে ৰ'বচোন দেউতা ইমানবোৰ প্ৰশ্নৰ মই উত্তৰ দিম কেনেকৈ একেলগে সুধিলে যে আৰু গম পাই আহিলি মানে কিবা তাৰমানে তই একো গম পোৱাই নাই তোক ছিক্স চেন্সেহে লৈ আহিছে মানে কি দেউতা মোকতো আপুনি সদায় বেয়াই পায় আজি আহিলোঁ কাৰণে বেয়া পালে নেকি নিজৰ সন্তানক জানো কোনোবাই বেয়া পায় বাবা আৰু তোৰ বাহিৰে আমাৰনো আৰু কোন আছে
সতি সন্তানৰ ভাল দেখিলে মাক বাপেকে গৰ্ব কৰে, অন্তৰত আনন্দ পায়। তহঁতৰ কিছু কৰ্মকাণ্ডত খং উঠাটো স্বাভাৱিক। বাৰু যা, ভিতৰলৈ যা। অত দূৰ গাড়ী মটৰেৰে আহিছ। কেতিয়া যে ল'ৰা ছোৱালীৰ আনন্দত আমিও আত্মহাৰা হ'ব পাৰিম, সেইবোৰ চাগে ভগৱানে মোৰ কপাতত নিলিখিলে। অথচ ইহঁত দুটাক লৈ কিমান সপোন দেখিছিলোঁ আমি। মা, অ' মা, মা। অহ, বৰষাৰ মাতচোন। তাৰমানে খবৰটো ইতিমধ্যে গৈ বৰষাৰ ঘৰ পালেগৈ আৰু বৰষা আহি হাজিৰ। মা, তই আহিলি মাজনী, মই তোৰ কথাই ভাবি আছিলোঁ। কিবা হৈছে নেকি মা? পৰিৱেশটো কিনো হ'ব আৰু, ককায়েৰে সেই ছোৱালীজনীক আজি আকৌ আনি ঘৰ সোমোৱাইছেহি। কি? দাদা বলিয়া হৈছে নেকি? নে বৰ বলিয়া হৈছে? অঁ, বলিয়া হৈছো, বলিয়া হৈছো মই। ভালবোৰ ভালেৰে থাকিলে হ'ল, মোৰ বলিয়ালিত কোনেও অংশীদাৰ হ'ব নালাগে। আমি অন্ততঃ এইখন ঘৰত থকালৈকে কাকো বলিয়ালি কৰিবলৈ নিদিওঁ। এইখন ভদ্ৰ মানুহৰ ঘৰ, সেইখন আদিত্য চলিহাৰ ঘৰ, এজন অৱসৰপ্ৰাপ্ত অধ্যাপকৰ ঘৰ। মোৰ দেউতা এজন শিক্ষক। বলিয়া ঘৰ এখনৰ পৰা ময়ো অহা নাই। বলিয়ালি মোৰ ঘৰত থাকোঁতে হোৱা নাছিল, ইয়াত আৰম্ভ হৈছে। আৰু যদি হৈছে তেতিয়াহ'লে কাৰণবোৰ বিচাৰি উলিয়ালে হ'ল। দেখিলি মাজনী, বুঢ়াই কেনেকৈ মুখে মুখে ক'বলৈ লৈছে। তই আহি ঘৰ পাইছহি, চাহ একাপ দিব দূৰৰে কথা, মাত এষাৰ দিবলৈকো সময় নাই। ডিঙিত ধৰি উলিয়াই দিয়ে নাই কিয় মা? আহা, এইকণহে বাকী আছে। ইমান দিনে যিখিনি পাইছো সেইখিনিয়েতো আতিছে। আৰু কিবা বাকী আছে যদি কোৱা আমাক। ডিঙিত ধৰি উলিয়াই দিব পৰা হলা তুমি। একো নকওঁতে লাই পাই গৈছে নহয়। ৰবা, কি হ'ল, ৰৈ গলি যে? যা। নহয় মানে দেউতা। চুপ। কোনেও যাতে শব্দ এটা নকৰে, অন্তত মোৰ সন্মুখত। মোৰ যদি খং উঠিব লাগে, কথা কিন্তু বেয়া হৈ যাব। কি কথা বেয়া কৰিব আপুনি? তাই কি কি বলকিছে আপুনি শুনিছে? আৰু যদি শুনিছে তেনেহ'লে মনে মনে আছে কিয়? তুমি মনেও নাথাকা। এতিয়া মাত মাতিব লাগে, কাক কি ক'ব লাগে, সেইবোৰ মই ভালদৰে জানো। তুমি মোক শিকোৱাৰ কোনো প্ৰয়োজন নাই। আৰু মাজনী, অকণমান আগতে তই মোক কৈছিলি মই তোক বেয়া পাওঁ। মই তোক কিয় বেয়া পাওঁ সেই কথা মই নতুনকৈ বুজাই দিব লাগিব নেকি? হেৰা, তুমি মুখখন হাঁ কৰি কি চাই আছা? যোৱা ভিতৰলৈ। মাজনী, যিয়ে যি কৰে কৰি থাকক, জ্বলাই থৈ গুচি যাম ঘৰ। হেৰি, মাজনী শাহুৱেকে ফোন কৰিছিল। কি মাজনীৰ কিবা অসুবিধা হোৱা নাইতো? নাই, কিন্তু বিয়নীৰ কথাবোৰহে ভালকৈ নুবুজিলোঁ। মানে? বিয়নীয়ে কৈছে আপোনালোকৰ ছোৱালীক লৈ আমি আৰু চলিব নোৱাৰা হৈছোঁ। ফোনত ক'লে হয়তো নুবুজিব, গতিকে নিজে চাই কি সিদ্ধান্ত লয় সেয়া আপোনালোকে চিন্তা কৰিব। তাৰমানে মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব, মোৰ
মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব হেল্ল' কি হ'ল আকৌ কি হ'ল মানে মই কি তোমাক ফোন এটাও কৰিব নোৱাৰো অৰূপ তুমিও তেনেকৈ ক'লা মইচোন এনেকৈ হ'লে এই ঘৰখনত থাকিবই নোৱাৰিম আকৌ কি হ'লনো নতুনকৈ ঘৰখনত মানুহবোৰৰ কথা বতৰাবোৰ বৰ উচ্ছৃংখল হৈ পৰিছে সেয়া পৰিস্থিতিয়ে বাধ্য কৰাইছে প্ৰীতি কোনোৱে কাকো নমনা হ'লে এনেকুৱা পৰিৱেশ অহাটো কোনো ডাঙৰ কথা নহয় তুমি তোমাৰ কৰ্মৰ ফল তুমি যি কৰিবা তাৰে ফল তুমি পাবা এতিয়াহে লাহে লাহে বুজি উঠিছো তোমালোকৰ মনৰ মাজত থকা ভাৱ ধাৰণাবোৰ এতিয়া নতুনকৈ কৈ একো লাভ নাই প্ৰীতি মই তোমাক কৈছোঁহে এতিয়াৰ পৰা যি পৰিৱেশৰ সন্মুখীন হ'লেও মোক মাজলৈ নাটানিবা মই বিজি আছোঁ ৰাখা কি হৈছে নুসুধি বেয়া কৰিলোঁ নেকি নাই একো বেয়া কৰা নাই মই কোনেও যদি টিঙৰ পৰা নানামে মই কিয় নামিম হেৰি শুনকচোন ভাত হ'ল হ'বলা ভোক লাগিছে নেকি নহয়নো কি এনেকুৱা সময়ত আৰু কি ক'ম হেৰি মাজনীৰ শাহুৱেকে ফোন কৰিছিল কি মাজনীৰ কিবা অসুবিধা হোৱা নাইতো নাই কিন্তু বিয়নীৰ কথাবোৰহে ভালকৈ নুবুজিলোঁ মানে বিয়নীয়ে কৈছে আপোনালোকৰ ছোৱালীক লৈ আমি আৰু চলিব নোৱাৰা হৈছোঁ ফোনত ক'লে হয়তো নুবুজিব গতিকে নিজে চাই কি সিদ্ধান্ত লয় সেয়া আপোনালোকে চিন্তা কৰিব তাৰমানে কি ময়ো বুজা নাই কথাখিনি কৈ ফোনটো কাটি দিলে মোৰ আকৌ ফোন কৰিবলৈ ভাল নালাগিল তাৰমানে কিবা এটা হৈছে মাজনীক ফোন কৰিব লাগিব নহ'লে জোঁৱাই কাক কৰে কৰকচোন মোৰচোন চিন্তাই লাগিছে বিয়নীয়ে কি সিদ্ধান্তৰ কথা ক'লে দাদাৰ মনত এনেকৈ সুমুৱাই দিব লাগিব যাতে দাদাই বৌক ডিভোৰ্চ দিবলৈ ৰাজি হৈ যায় কিন্তু এটা কথা বৌতো মান্তি হ'ব লাগিব ডিভোৰ্চ দিবলৈ জোৰকৈ মান্তি কৰা এই ঘৰখনৰ বংশ ৰক্ষাৰ বাবে সকলো কৰিব লাগিব তাক আকৌ বিয়া পাতি দিম তাৰ দৰে হাই প্ৰফাইল চাকৰিয়াল এটালৈ কোনে বিয়া নিদিব কাইলৈ দাদাৰ সৈতে ক'ৰবালৈ ওলাই যাওঁ বোলা নিৰিবিলি ঠাই এডোখৰত বহি কথাবোৰ ভালদৰে আলোচনা কৰিব লাগিব তুমিও অলপ মৰমেৰে বুজাই দিবা বৰ ভাল কথা কৈছ তই সেইটোকে কৰা যাওঁ মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব হেৰি জোঁৱাইক ফোন কৰিলেনে মই পাহৰিয়ে আছিলোঁ বুজিছা আপোনাৰ এই পাহৰা স্বভাৱটোৰ কাৰণে কেতিয়াবা বৰ বিপদত পৰিম ৰ'বা কৰি আছোঁ এতিয়াই কৰোঁ ৰ'বা কৰকচোন বাবা ভালে আছা নহয়
কি ক'লে জোঁৱায়ে? হা পানী এগিলাচ আনাচোন। অঁ জোঁৱায়ে যিটো কথা ক'লে সম্পৰ্কটো বাচি থাকিলেই হ'ল আৰু। সেইখন ঘৰৰ সতেই সম্পৰ্ক শেষ কৰি পেলাম। কি বুলি ভাবিছে বোৱাৰীয়ে? বোৱাৰীৰ কথা মতে কি সকলো হ'ব? কিন্তু দাদাই বা কি কয়? সি আজিলৈকে মোৰ ওপৰত কোনোদিনেই কথা কোৱা নাই। মোৰ বিশ্বাস নকয়ো। তাক দুআষাৰমান কৈছোঁ, সি অলপ বুজিছে। ভালকৈ ক'লে নিশ্চয় বুজিব। আৰু দেউতা? দেউতাৰ কথা সুকীয়া। তেওঁ এইবোৰত এনেও সোমাব নিবিচাৰে। অৱশ্যে নিজৰ মতত অটল থকা মানুহ। দাদাৰ মনত এনেকৈ সুমুৱাই দিব লাগিব যাতে দাদাই বৌক ডিভোৰ্চ দিবলৈ ৰাজি হৈ যায়। কিন্তু এটা কথা, বৌতো মান্তি হ'ব লাগিব ডিভোৰ্চ দিবলৈ। জোৰকৈ মান্তি কৰা। এই ঘৰখনৰ বংশ ৰক্ষাৰ বাবে সকলো কৰিব লাগিব। তাক আকৌ বিয়া পাতি দিম। তাৰ দৰে হাই প্ৰফাইল চাকৰিয়াল এটালৈ কোনে বিয়া নিদিব? কাইলৈ দাদাৰ সৈতে ক'ৰবালৈ ওলাই যাওঁ বোলা। নিৰিবিলি ঠাই এডোখৰত বহি কথাবোৰ ভালদৰে আলোচনা কৰিব লাগিব। তুমিও অলপ মৰমেৰে বুজাই দিবা। বৰ ভাল কথা কৈছ তই। সেইটোকে কৰা যাওঁ। ঘৰত কিবা এটা ক'বলৈ দেউতাৰডাল আছেই নহয়। বাহিৰত মাত মাতিবলৈ কোনো নাথাকিব। সেইটোৱে ভাল হ'ব। মোৰ আইডিয়া কেনেকুৱা পালা? তই মোৰহে ছোৱালী। তাই আমাৰ ছোৱালী। আমি তাইক জানো। কিমান মৰমেৰে আমি তাইক ডাঙৰ কৰিছোঁ সেয়া আমিহে জানো। এতিয়া তাইক দোষ দি কথা শুনালে হ'ব নেকি? পৃথিৱীত এনেকুৱা কোনো মাক নাই যিয়ে নিজৰ সন্তানটোক নষ্ট কৰিব বিচাৰিব। জোঁৱাইহঁতৰ ক'ৰবাত ভুল হৈছে। তেখেতসকলে সেই ভুলটোক বোধহয় স্বীকাৰ কৰিব বিচৰা নাই। সেইবাৰে মই গম পাইছোঁ বিয়নীক জানিবলৈ মোৰ আৰু বাকী নাই। মই মাজনীৰ লগত কথা পাতিম বাৰু। আপুনি জোঁৱাই দেউতাকৰ মতে কিনো হৈছে এবাৰ ফোনত কথা পাতিবচোন। তেখেত বৰ ভদ্ৰ মানুহ, মিছা কথা নকয়। কিন্তু আজি জোঁৱাইৰ কথাবোৰহে মোৰ কিবা এটা ভাল লগা নাই। মাজনীক মাৰধৰ নকৰেতো। সেইবোৰ কৰিব লাগিলে কিন্তু নাই নাই, ইমান তললৈ যাব নোৱাৰে। আমাৰ মাজনীয়ে পৃথিৱীত নোহোৱা নোপোজা কাম এটা কৰা নাই নহয়। এটা সন্তান তুলি লৈছে, বাছ। আৰুনো কি? ছোৱালীজনীক লৈহে মোৰ চিন্তা হৈছে। তাই বা কি কৰিছে? মোৰ এই কথা যদি সুৰ হয়, মোৰ এই সুৰ যদি জোন হয়, সেইজনে শুনা জোনালী মায়াৰে সৰু সৰু নাৰে মনে মনে গৈ তোমাৰ মুখতে ৰ'ব। মই নাথাকিলে সাজৰ তৰাই মোৰ এই কথাকে ক'ব। মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব।